মাননীয় অধ্যক্ষ মহোদয়, মই আশা কৰিম যাতে গোটেই বিষয়টোৰ ওপৰত মই স্পষ্টভাৱে কথাখিনি ক'ব পাৰোঁ আৰু তাৰ পিছত বিষয়টোৰ ওপৰত যিখিনি ক'বলগীয়া আছে গোটেই কথাখিনি এটা স্পষ্ট ৰূপ এটা পাব। আজি আমাৰ সন্মানীয় বিৰোধী দলপতি ডাঙৰীয়াই যিটো তেওঁ ব্যাখ্যামূলক টোকা দিছে তাত কৈছে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়ন অন্যতম এক বিশেষ প্ৰাসংগিক বিষয়। শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে। সেয়েহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব লাগে আৰু সন্দেহযুক্তসকলক তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিব লাগে। বিদেশী সমস্যা সমাধানৰ বাবে অসম চুক্তিৰ ৫ নম্বৰ দফা সম্পূৰ্ণ ৰূপায়ণৰ বাবে NRCৰ কাম অতি জৰুৰীভাৱে সম্পূৰ্ণ কৰিব লাগে। অধ্যক্ষ মহোদয়, এই গোটেই বিষয়খিনিৰ ওপৰত আমি যোৱা কেইটামান দিনৰ ঘটনাৰাজিক সম্যকভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ ৰাজ্যত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত NRC এখন প্ৰস্তুত কৰাৰ কাম হাতত লোৱা হয় আৰু NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। NRC নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিয়ে যে এই ডেটাখিনি সিকিউৰ কৰিব লাগে আৰু এই ডেটাখিনি সিকিউৰ কৰাৰ পিছতহে আমি NRCখনৰ যিখিনি পৰৱৰ্তী ব্যৱস্থা সেই পৰৱৰ্তী ব্যৱস্থাখিনিত আমি আগবাঢ়িব লাগে। অধ্যক্ষ মহোদয়, আমি এই NRC ৰিলেটেড ডেটাখিনি সিকিউৰ কৰাৰ কাৰণে আমি বিভিন্ন কামত আমি লাগি আছোঁ আৰু মই আশা কৰোঁ যে অহা 8ৰ পৰা 12 মাহৰ ভিতৰত CDEC বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজেঞ্চি এটাই কাম কৰি আছে। তেওঁলোকে এটা ইনফৰমেশ্যন ছিকিউৰিটি মেনেজমেণ্ট ছিষ্টেম এটা নিৰ্মাণ কৰিছে আৰু এই ISMS পলিচি অনুসৰি NRCৰ ডেটা সুৰক্ষিত আৰু সংৰক্ষিত কৰি তেওঁলোকে গোটেই ব্যৱস্থাটো 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিব আৰু স্বাভাৱিকভাৱে 8ৰ পৰা 12 মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত NRC ৰিজেকশ্যন স্লিপ বা একচেপ্টেন্স স্লিপ যি বুলিয়ে নকওঁ কিয় তাক আমি দিব পাৰিম। অধ্যক্ষ মহোদয়, ইয়াত এইখিনি হ'ল এটা অফিচিয়েল যিটো বক্তব্য, কিন্তু ইয়াৰ লগত আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি এটা জড়িত হৈ আছে। অসম চৰকাৰে যিখন NRC নিৰ্মাণ হ'ল সেই NRCখনক আমি চূড়ান্ত বুলি ভবা নাই, কাৰণ আমি ভাবোঁ যে এই NRCখনত সেই সময়ত বহু লোকে আৰু পৰৱৰ্তী সময়ত তাৰ বহু তথ্য প্ৰকাশ পাইছে যে বহু লোকে NRCত নিজৰ নাম বিভিন্ন উপায়েৰে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। একে নামৰ সুযোগ লৈ বিশেষকৈ যদি কৰবাত কাছাৰত কোনোবা এজন বাপেকৰ নামৰ লৈতে এটা মানুহ আছে, মই কামৰূপত আছোঁ, পুত্ৰ আৰু পিতৃৰ মিলন হৈ গ'ল। এই ধৰণৰ বিভিন্ন কথাৰে আনকি ট্ৰিব্যুনেলত ডিক্লেয়াৰ্ড ফৰেনাৰ্ছো NRCৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে। আমি উচ্চতম ন্যায়ালয়কো কৈছোঁ, ভাৰত চৰকাৰৰ লগতো আমি কথা পাতিছোঁ যে অসমত NRCৰ পুনৰীক্ষণৰ এটা আমাক সুবিধা দিব লাগে। আমি তেওঁলোকক কৈছোঁ যে 20% নাম সীমান্ত জিলাত আৰু 10% নাম আমাৰ আন জিলাকেইখনত আমাক এটা স্যাম্পল চেকিং কৰিব সুযোগ দিব লাগে।
আৰু স্যাম্পল চেকিংত যদি কোনো আমি ভুল নাপাওঁ আমি এনআৰসি খনৰ মতে কাম আগবঢ়াম কিন্তু 20% বৰ্ডাৰ ডিস্ট্ৰিক্টত ৰিভেৰিফিকেশন আৰু 10% ৰিভেৰিফিকেশন ইন আদাৰ ডিস্ট্ৰিক্ট এই দুইটা কাম যদি আমি কৰিব পাৰো তেতিয়া হলে মানুহৰ মনত সন্দেহ নোহোৱা হ'ব আৰু মানুহে স্বাভাৱিকভাৱে এনআৰসি খনক এটা সঠিক দস্তাবেজ বুলি স্বীকাৰ কৰিব এই গুটেই এনআৰসি খনৰ ওপৰত যেটো সন্দেহ এই সন্দেহটো ৰাজ্য চৰকাৰে নহয় আনকি সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন সমূহে অন ৰেকৰ্ড তেওঁলোকে জনাইছে যে এনআৰসিৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণভাৱে সন্তুষ্ট হ'ব পৰা নাই গতিকে ৰাজ্য চৰকাৰে আমাক এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ কৰি আমাক দিব লাগে অধ্যক্ষ মহোদয় এই বিষয়বিলাকে প্ৰায়ে সুপ্ৰিম কোৰ্টত গৈ থাকে কেইদিনমান আগতে ভাৰতৰ মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেন্ট দিয়ে সেই জাজমেন্টত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে এনআৰসি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ এনআৰসিত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্স বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হল ৰফিকুল হক ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তেওঁ গৈ সুপ্ৰিম কোৰ্টত দাবী কৰিলে বা সুপ্ৰিম কোৰ্টত আবেদন কৰিলে যে মোৰ নামটো যেহেতু এনআৰসিত ইতিমধ্যে সোমাইছে সেইবাবে ৰাজ্য চৰকাৰে বা ভাৰত চৰকাৰে মোক এই ক্ষেত্ৰত কোনো ধৰণৰ মোৰ বিৰুদ্ধে ন্যায়াধিকৰণত কেছ নহব বা মোক যেটো ফৰেনাৰ্স ডিক্লেয়াৰ কৰিছে সেই ব্যৱস্থাটো ইলিগেল বা সেই ব্যৱস্থাটো সুপ্ৰিম কোৰ্টে স্থগিত কৰিব লাগে ইয়াতে সুপ্ৰিম কোৰ্টে তেওঁলোকক কলে ইন্টাৰিম প্ৰথম ষ্টে আছিল তাৰ পিছত সুপ্ৰিম কোৰ্টে কলে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰসি নিজৰ ৰাস্তাত থাকিব এনআৰসিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্স ডিটেকশন কৰি থাকিব পাৰিব কোনোবা সাৰ্কুল অফিচাৰ এজনে এনআৰসি এখন বনাই দিয়া মানেই ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ না যায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰসিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম অধ্যক্ষ মহোদয় কেতিয়াবা আমি চৰকাৰক কথা কওঁ মহামান্য সুপ্ৰিম কোৰ্টে সিটিজেনশিপ 6A ৰ ওপৰত এটা জাজমেন্ট দিলে জাজমেন্টত কলে যে 1971 will be cut off তাক আমসুৱে আদৰণি জনালে তাক কংগ্ৰেছ দলৰ বহু কেইজন বিধায়কে আদৰণি জনালে আৰু ছাত্ৰ সন্থায়ো আদৰণি জনালে যে এতিয়াৰ পৰা 71 will be cut off অধ্যক্ষ মহোদয় জাজমেন্টক আমি আদৰণি জনালো কিন্তু জাজমেন্টৰ ভিতৰত লিখা কথাখিনি আমি কোনে কিমান ভাল কৰি পঢ়িলো তাৰ ওপৰত এটা প্ৰশ্নবোধক চিন থাকি যায় সুপ্ৰিম কোৰ্টে এই জাজমেন্টৰ সময়ত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে উল্লেখ কৰিলে and this is a constitutional bench সাংবিধানিক বিচাৰপীঠ এখন ইয়াতে 5 জন সুপ্ৰিম কোৰ্টৰ জাজ আছিল চিফ জাস্টিস DY চন্দ্ৰচূড় জাস্টিস সূৰ্যকান্ত মিশ্ৰ MM সুন্দৰেশ মনোজ মিশ্ৰ আৰু JB পাদিৱালা মাইনৰিটি জাজমেন্টত JD পাদিৱালাই কলে যে 71 কাট অফ ইজ ৰং
কাট অফ ইজ 51 য'ত ভাৰতৰ লগত একে কাট অফ হ'ব কিন্তু মেজৰিটি জাজমেণ্টে ক'লে যে কাট অফ উইল বি 1971 অসম চুক্তি অনুসৰি যিখন সংসদে চুক্তি বনাইছে তাক আমি ন্যায্যতা প্ৰদান কৰিছোঁ এতিয়া আৰু 51 লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নাই 1971 will be the cut off year sir এই পাদ্ৰিয়লৰ যেটো কথা ক'লে এটো নহয় আপুনি পিছত ক'ব 71 অৰ পিছত চেয়াৰম্যান 6 অৰ পিছত 10 বছৰ কাটিব লাগে এই বিষয়ে পাদ্ৰিয়ল প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না প্ৰতিটা কথা কিয় ইন্টাৰাপ্ট কৰি থাকে বহক প্লিজ আগতে ৰিপ্লাইটো শুনি লওক পাদিৱালাৰ জাজমেণ্টটো মাইনৰিটি জাজমেণ্ট হেতু ৰিজেক্টেড জাজমেণ্ট অলৰেডি ময়ে ক'লো তাত আৰু থিয় হৈ পেলাই যে মই বিশেষ জানো এইটোৰ বিষয়ে কোৱাৰ কি প্ৰয়োজন আছে এতিয়া প্লিজ সদনক নো আৰ্গুমেণ্ট কৰা হয় এতিয়া বহুত পৰিৱেশ নষ্ট কিয় কৰি থাকে চাৰিজনীয়া জাজমেণ্টে ক'লে যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে যে আমি জাজমেণ্ট দিছোঁ কিন্তু 71 অৰ পিছত অহা মানুহখিনি কোনো কাৰণতে ক্ষমা কৰা নহ'ব তেওঁলোকক চৰকাৰে ডিপৰ্ট কৰিব লাগিব আৰু তেওঁলোকে ক'লে anyone entering Assam after 25th March 1971 is illegal and not eligible তেওঁলোকে ক'লে 71 আমি এটা হিউম্যানিটেৰিয়ান জাস্টিফিকেশন কৰিছো 6 আৰ্টিকল 6-7 অৰ লগত ই ক্লাছ নকৰে আৰু তেওঁলোকে গুটেই কথাখিনি নিজৰ মতে এটা তেখেতসকলে এটা জাজমেণ্ট দিলে আৰু সেই জাজমেণ্টটো আমি মানি ললো কিন্তু সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিল এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcome by AMSU all MLAs ASU everybody ইয়াত আৰু কোনো ডিসপিউট নাই এতিয়াও মুটকৈ বেছি চেয়াৰম্যান ডাঙৰীয়া জাজমেণ্টটো পঢ়িছে কাৰণ তেওঁ লগে লগে উঠি ক'লে যে মই ভুল কৰি কৈছো তাৰ মানে ইমান ডিপলৈকে গৈ জাজমেণ্টটো পঢ়া হৈছে মোৰ দৰকাৰ ইমান নহয় কাৰণে মই পঢ়া নাই ইয়াত তেওঁলোকে ক'লে the Supreme Court has says Section 6A ruling affirmed that the 1950 Expulsion Act remained valid and operative. Tarmane bideshi bohiskaronar karone etiar pra sarkar tribunalot joar proyojon nai. The 1950 Act says that decision jodi prima facie bhabe I bideshi he can be evicted from the state of Assam. আপোনালোকে এখন পঢ়ি লব 1950 ইলিগেল এক্সপালশন ফ্ৰম আসাম এই একখনৰ ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল স্যাৰ কিয় কথা কয়বা আপুনি 1950 চনৰ হে একখনৰ ব্যাকগ্ৰাউণ্ড কোৱা মই মাত্ৰ আপুনি পইণ্টটো লিখি ৰাখক মহোদয় those were from প্লিজ আপুনি পইণ্টটো লিখি ৰাখক so could be easily the same honorable হয় আপুনি honorable MLA আপুনি ব্যাকগ্ৰাউণ্ডটো বেলেগ আছিল আপুনি যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটাৰ ব্যাকগ্ৰাউণ্ড বুজাব খুজিছে ইউ হেভ টু ফাইল আনাদাৰ পিটিশন ইন সুপ্ৰিম কোৰ্ট মোক কিয় বুজাই আছে মই এনেকুৱা নকৰিব না নকৰিব ভাই ইয়াৰ পৰা ভোট নাবাঢ়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকে নপঢ়াকৈ আদৰণি জনাইছে সেইকাৰণে আপোনালোকৰ বিষয়টো মানুহে গম পাব লাগে গতিকে বহি থাকক কিয় অখিল গগৈৰ স্বভাৱটো কিয় লৈছে বহি থাককচোন পিছত ক'ব যি আছে ইমান দুইজনৰ মাজত কম্পিটিশ্যন হৈ গ'লে মোৰ কণ্ট্ৰলে দিগদাৰ হ'ব ভাই মাননীয় অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টে ক'লে যে অসমৰ কাৰণে এখন স্পেচিয়েল এক্ট আনা হৈছিলে ইন দ্য পটভূমি অফ 1950 এইটো মই কৈছোঁ যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিচিয়ে
যিকোনো ডিচিয়ে যদি ভাবে ই বিদেশী হি ক্যান বি এভিক্টেড ওয়ার্ড ইজ এভিক্টেড উচ্ছেদ কৰি দিব আৰু ট্ৰিব্যুনেলত যোৱাৰ কোনো প্ৰয়োজন নাই এই এক মিনিট ভাই আপুনি মই ভুল ক'ব পাৰোঁ ৰাতি উকিলে পঢ়াই দিব মইতো ইংলিছ কেইটাহে পঢ়ি আছোঁ সুপ্ৰিম কোৰ্টে ক'লে by the majority judgment that state need not to go only foreigners tribunal state has this power also tamane etialeke apnaloke ji koise je ami par kori dilu now by the order of the Supreme Court every deputy commissioner is empowered to evict anybody whom he feels foreigner. This is the law of the land. Aru second law of the land. Nai, so moi bhul korile shuddho korile mur boktobyo to final nohoy courtot he jabo. Gotike mur kotha khini bhul buliye khuni loksun. Shuddho buli khunibo nalage. Supreme Court e duta judgment dile je NRC t naam khumua manei manujon sodekhi hobo nuare. Amar অসমৰ মানুহক মই বিনম্ৰতাৰ সৈতে জনাব বিচাৰো যে সাইলেন্টলি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যোৱা 4 বছৰত আমি অজস্ৰ কাম কৰিছো সাইলেন্ট যিসকলে এই 5 বছৰৰ কাৰ্যকাল ইতিহাসে যেতিয়া এনালাইসিস কৰিব তেতিয়া গম পাব যে আমাৰ দেশৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এখন চৰকাৰে কিমান ডাঙৰ কন্ট্ৰিবিউশন এৰি থৈ গৈছে we have revisit everything IMDT যি ড্যামেজ কৰিছিল IMDT বাতিল হল কংগ্ৰেছে ফৰেনাৰ্স ট্ৰিব্যুনেল লৈ আহিল ট্ৰিব্যুনেলত যাব লাগিব যুক্তি তৰ্ক হ'ব লাগিব হাই কোৰ্ট সুপ্ৰিম কোৰ্ট ফৰেনাৰ্স এক্সপেলে নহয় এটা জীৱন পাৰ হৈ যায় আমি আৰু মই ভাৰত চৰকাৰক ধন্যবাদ জনাম সলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ধন্যবাদ জনাম যে এটা অসম চৰকাৰৰ বাবে এক অমোঘ অস্ত্ৰ কনস্টিটিউশনাল বেঞ্চে দিলে যে all foreigners need not to be referred to the foreigners tribunal যদি মই প্রাইমা ফেসি ভাবু যে foreigners আলাপ আলোচনা কৰি থকা দৰকাৰ নাই evict them so this power has been given to the state of Assam by Honorable Supreme Court. Central government already notified kori thoi dise 1950 that all DCs are empowered. Aru eta ekhonote likha ase je jibilake bibhinno karonot religious persuasionor karonot ahisil teolukor khetrot ei ekkhon projujjo nohoy. Tribunal or the Supreme Court? I want to get clarified. Eta hoise by tribunal kono appeal korna order kornai the order has become finality kinu june high court ot case korise june Supreme Court ot case korise teolukok ami expel nokoru karon ami ainok honman janabo lagi kinu june kono appeal kora nai আৰু আজিৰ পৰা 5 বছৰ আগত অৰ্ডাৰ উলাই গৈছে এতিয়া এপিল কৰাৰ সময় নাই তেওঁলোকৰ ক্ষেত্ৰত দা জাজমেন্ট হেজ ৰিচ ফাইনালিটি গতিকে তেনেকুৱা 30000 মানুহ আছে আৰু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু মানুহ এনেকুৱা আছে যে তেওঁ যে বিদেশী চিনাক্ত হৈছে তেওঁ নাজানে প্লিজ তেওঁ নাজানে বহু মানুহ আছে তেওঁক যে বিদেশী হিচাপে চিনাক্ত কৰি থৈছে ডিক্লেয়াৰ কৰিছে তেওঁ নাজানে Please, please sit down. Manuhe, he manukhene Congressot vote kiyo dise. Naam keta loi pela MLA jone appeal korabo lagisile. Proshno to hoise je apunaluke dukhiya manukheni logot thiyo no hoy. Etia he byakti jone najane jone kene please sit down. Apnalokor sarkar apnalokor etu kono recorded na jabo. There is no scope for foreigners maximum Congress government or khomoy. Ei foreigners or jikhon list ডিক্লেয়াৰ হৈছে কাৰণ খনুৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা ডিটেকশন ডিপোৰ্টেশনৰ কাম এনআৰসিৰ কাৰণে ৰখি আছিল এই গুটেই মানুহবিলাক ফৰেনাৰ্স ডিক্লেয়াৰ হৈছিল ডিউৰিং দা ৰিজিম অফ অনাৰেবল চিফ মিনিষ্টাৰ তৰুণ গগৈ
মইতো 2016 মেম্বাৰ আনচাৰটো কমপ্লিট হ'ব দিয়ক তাৰপিছত কিবা আছে যদি ক'ব মই বিধায়ক এজন আনচাৰটো কমপ্লিট কেনেকৈ হ'ব তেখেতে অকল খোজ মাৰি বাকী আপুনি হেৰি কৰি থাকে আপুনি খোজ মাৰিহে আছে হ'ব কোনো ডিসকাশন কৰে না খুশে মাৰি আছে ইজনৰ সিজনক এটো কেনেকৈ শেষ হ'ব মাজত খুশে চলি থাকিব আপুনি খুশে মাৰিছে ধৈৰ্য ধৰিব লাগিব শুনিব লাগিব ক'ব লাগিব মই 5 মিনিট ধৰি ধৈৰ্য ধৰিব লাগিব ন অধ্যক্ষ মহোদয় এজন বিধায়কক ৰাইজে কিয় ভোট দিয়ে যে তেওঁৰ সমষ্টিৰ কোন মানুহ কষ্টত আছে আজি গোটেই কেজন বিধায়ক আমাৰ তাত তেনেকুৱা মানুহ নাই গোটেই কেজন বিধায়কে যদি তালিকা এখন বনায় এজন উকিল লগাই কোৰ্টত গ'লহেঁতেন সমস্যা নাই এতিয়া আপোনালোকৰ ইনএকশ্যনটো মোক কিয় দুখ দিয়ে এই দুখীয়া মানুহখিনিৰ লগত আপোনালোক থিয় নহ'ল আপোনালোকৰ চৰকাৰৰ দিনত তেওঁলোকৰ কেছ গ'ল ফৰেনাৰ্ছ ট্ৰিব্যুনেলত আপোনালোকৰ চৰকাৰে মানুহক দি ভোটাৰ পাতিলে এতিয়াতো মইতো কৰিম বুলিহে কৈছোঁ মইতো একো কৰাই নাই আজিলৈকে যিখিনি ডি ভোট হোৱা নাই আপুনি ইমান অভিজ্ঞ ইমান জানে আপনি কওকচোন ডি ভোট কেতিয়া হৈছে আপনি ভালকে জানে অসমত আটাইতকৈ বেছি দুই ভোটাৰ 2001 চনৰ পিছত হৈছে কাৰণ ময়ে আছিলো নহয় আজি যেনেকে আজি যেনেকে আমি যাক সহায় কৰিব লাগে তাক সীমাৰ বাহিৰত গৈ যেনে তেনে সহায় কৰি দিলো কংগ্ৰেছক বাধা দি ৰাখিছিলো নেকি আমি জানো সীমাৰ বাহিৰত যোৱা কথা নহয় স্যাৰ সংবিধান সংবিধানৰ শপত লৈ চবে কৰি আছো কিয় সীমাৰ বাহিৰত এইটো কি কথা পাতিবৰ কাৰণে অধিৱেশন পাতিলে অধিৱেশন পাতিলে আপোনালোকে এদিনীয়া অনাৰেবল মেম্বাৰ আপোনালোকৰ কিবা থাকে যদি নোট কৰি লওক ভোট হল তাৰ পিছত মই এলাউ কৰিম আপোনালোকক ক'বলৈ নুমল মমিন ডাঙৰীয়া মাননীয় সন্মানীয় উপাধ্যক্ষ মহোদয় ইয়াতে ভোট হল এটা তিনিটা পাৰ্টিৰ কম্পিটিশ্যন আমিতো কোনেও মাতা নাই আমি মনে মনে বহি আছো যিমান ইণ্টাৰেপশ্যন হৈছে বিৰোধীৰ পৰা হৈছে ৰুলিং পাৰ্টিৰ পৰা মোক মাত্ৰ 5 মিনিট ক'ব দিয়ক নকলেও মই আধাটো চেছ কৰি দিওঁ মোৰ কোনো কথা নাই খালি মই কি ক'ম এইটো আপোনালোকে ডিটাৰমাইন নকৰিব মোৰ কোৱাটো মই ক'ম আৰু মোৰ কোৱাটো পিছত আপোনালোকে বিৰোধিতা কৰিব পাৰে দ্যাট ইজ দ্য ডেমক্ৰেসি এতিয়া অধ্যক্ষ মহোদয় মই এটাই সংক্ষেপতে ক'ম নাম্বাৰ 1 বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত চৰকাৰে এনআৰসি খনক ৰেফাৰেন্স হিচাপে লোৱাৰ প্ৰয়োজনীয় নাই অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট সেকেন্ড বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ডেপুটি কমিশনাৰে নিজে অৰ্ডাৰ দিব পাৰে আৰু তেওঁ যদি সন্দেহ থাকে তেওঁৰ মনত তেওঁ ট্ৰিব্যুনেল পঠাব পাৰে নাম্বাৰ 2 নাম্বাৰ 3 অন দ্য বেচিছ অফ দিছ জাজমেণ্ট অসমত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম এতিয়া বিদেশী কোন obviously those who has come after 1971 তাত কোনো ডিসপিউট নাই এইখিনিয়ে মই ক'ব খুজিছিলো আপোনালোকে বাধা নিদিলে মইতো আগতে কৈ শেষ কৰি দিলোহেঁতেন বিমলা প্ৰসাদ চলিহাই পুছবেক আৰম্ভ কৰিছিলে অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ বিমলা প্ৰসাদ চলিহাই পুছবেক কৰিছিল আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ এনআৰসি হৈছিল তাৰ পৰা আমি প্ৰেৰণা লওঁ গতিকে গোটেই ৰেকৰ্ডখিনিতো সেইটো ফালে আছে এতিয়া আমি ৰেকৰ্ড বনাবহে খুজিছোঁ মইতো এটাও ভুল কোৱা নাই ইতিহাসৰ পৰা কৈছোঁ এতিয়া আমি আৰম্ভহে কৰিব খুজিছোঁ আজি বিষ্ণুৰাম মেধিয়ে যিমান এভিকশ্যন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ 10%টো কৰা নাই গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে মই এটাও বনাব পৰা নাই লাগিহে আছোঁ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে মই পাৰাই নাই আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যিমান
মুছলমান মানুহে কোৰ্ট কাছাৰীত যাব লগা হৈছিল, ট্ৰিব্যুনেল খেদা খেদি বৰ্ডাৰ পুলিচ যোৱা 5-6 বছৰ NRC হৈ থকাৰ কাৰণে সকলো শান্তিতে আছে। কম্পেৰিজন কৰিব, হিচাপ কৰিব। আগতেতো ইয়াত আহি ৰাস্তা ঘাটৰ কথা কোনেও নাপাতিছিলে, খালি ডি ভোটাৰৰ কুৱেশ্যন। আজিকালিতো এইবোৰ একো নাই। এতিয়া আপোনালোকে আদৰণি জনোৱা জাজমেণ্ট এটাৰ ভিত্তিত আমি কিছু কাম কৰিবলৈ আগবাঢ়িছোঁ। সামান্য 300-400 জনক মাত্ৰ পঠিয়াইছোঁ, আৰম্ভণি এটা। ইয়াক লৈ যাব লাগিব এটা নেক্সট লেভেললৈকে। আৰু তাৰ কাৰণে যদি আইনে আমাক অনুমতি দিয়ে আমি নকৰোঁ, যদি আইনে অনুমতি দিয়ে ডেফিনেটলি আমি কৰিম। আৰু সেইকাৰণে মই আগতে উত্তৰটো এটা শব্দত সামৰিছোঁ, বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এই চৰকাৰখন দায়বদ্ধ। আইনে দিয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সংবিধানৰ কথা কৈছে, গতিকে মই সংবিধানে ৰিপিট কৰিম যে সংবিধান আৰু আইনে প্ৰদত্ত কৰা প্ৰতিটো ক্লজ ছেকশ্যন দাড়ি কমাৰ সুবিধা লৈ অসমখনৰ পৰা আমি বিদেশী বহিষ্কৰণৰ কাম কৰিম। বহিষ্কৰণৰ কাম কৰিলে এটা লাভ হয় কি, যিমান মানুহ আছে বহিষ্কাৰ কৰি আমি শেষ কৰিব নোৱাৰোঁ। ইয়াৰ পৰা যেতিয়া যায় তেতিয়া বাংলাদেশত এটা মেছেজ হয় যে অসমত আৰু নাযাবি দেই, ভাৰতত আৰু নাযাবি দেই। ইট এক্ট এজ এ ডিটাৰেণ্ট। এতিয়াও যে গোটেই ভাৰতৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, মই সেই সংখ্যাটো দিবই খোজা নাই, যে গুজৰাট ৰাজস্থানত যোৱা বহুত মানুহক অসমেদি আমি পুছবেক কৰিছোঁ, বহুত মানুহক। ডেট নাম্বাৰ মই দিব নোখোজোঁ, কাৰণ BSF-এ কৰিছে, আমি মাত্ৰ ফেচিলেট কৰিছোঁ। ডেট নাম্বাৰ ইজ হিউজ, বহুত ডাঙৰ অংক এটা ইয়াত আছে সোমাই। কিন্তু মই অথৰাইজ নহয় কাৰণে ক'ব খোজা নাই, বাট দিছ ইজ বিং ফেচিলেটেড বাই আছাম গভৰ্ণমেণ্ট। অসম চৰকাৰে আমি যিমান পাৰোঁ সহায় কৰি আছোঁ। এই মানুহখিনি গ'লে বাংলাদেশৰ যদি প্ৰতিটো জিলা, প্ৰতিটো খণ্ড, প্ৰতিটো প্ৰখণ্ডত যদি আমি 10জনকৈ পঠাব পাৰোঁ, ডাঙৰ মেছেজ এটা যায় যে আৰু অসমত আহিব নালাগে, নহ'লে অসমত আহি থাকে। আমি ৰাইজৰ কাম কৰিছোঁ, সংবিধানৰ নিৰ্দেশত কাম কৰিছোঁ যে দেশ বিদেশী মুক্ত হ'ব লাগে, আৰু আমি কৰি গৈ থাকিম। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। উপাধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, তেখেতে সংবিধান অনুসৰি কামখিনি কৰিম বুলি কোৱাৰ বাবে, আৰু বিদেশী মুক্ত অসম চুক্তি অনুসৰি কৰিম বুলি কোৱাৰ বাবে। তেনে কৰিলে আমাৰ নাগৰিকত্ব সম্বন্ধীয় আইনখনৰ ওপৰতো প্ৰশ্ন আহিব, সেই প্ৰশ্নখিনি আমি পিছলৈ থ'ম। এতিয়া মহোদয় তেখেতে কৈছে যে